সকলোকে সন্ধিয়াৰ শুভেচ্ছা জনালোঁ। আজি সোমবাৰ, যোৱা সোমবাৰ কেইটাৰ দৰে আজিও মই মোৰ এটা স্বৰচিত কবিতা আপোনালোকৰ ওচৰত পাঠ কৰিবলৈ ওলাইছোঁ। মোৰ কবিতাৰ শিৰোনাম মোৰ প্ৰিয়তমা। কবিতাটো মই বিশেষ এটি দিনত লিখিছোঁ। মোৰ সপ্তম বিবাহ বাৰ্ষিকীৰ সময়ছোৱাত মই এই কবিতাটো মোৰ মানুহজনীৰ কাৰণে লিখিছিলোঁ। আৰু মোৰ কবিতাৰ শিৰোনাম আগতে ক'লোঁ, মোৰ প্ৰিয়তমা। অ' মোৰ প্ৰিয়তমা, কেনেকৈনো তুমি মোৰ জীৱন লগৰী হ'লা। নুবুজিলোঁ একেকো কথা। প্ৰথম উপহাৰ আছিল মোৰ তোমালৈ এখনি কিতাপ। সেই কিতাপৰ মাজতে দিছিলোঁ তুমি নজনাকৈয়ে বিয়াৰ প্ৰস্তাৱ। লিখিছিলোঁ ক'লা বগা চিয়াহীৰে, বগা কাগজত বহুত কিবা কিবি। প্ৰকাশ কৰিবলৈ দিলা মোক তুমিয়েই মনোবলখিনি। যদিও মই নহয় কবি, মোৰ কবিতাৰ প্ৰথম শ্ৰোতা তুমি। শব্দৰ গাঁথনি, বানানৰ ভুল সকলো দেখুৱাই দিয়াচোন তুমি। তোমাৰ সাহস আৰু প্ৰেৰণাই জগাই মোক উৎসাহ। মোৰ জীৱন কবিতাৰ তুমিয়েই শিৰোনামা, তুমি মোৰ প্ৰিয়তমা। ধন্যবাদ। আশা কৰোঁ আপোনালোকে মোৰ এই কবিতাটো ভাল পাব আৰু আগৰ কবিতাৰ কেইটাৰ দৰে সঁহাৰি জনাব। আৰু মোৰ এই পোষ্টত যদি আপুনি মোৰ কবিতা ভাল পায়, নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ। আৰু যদি আপুনি মোক ফ'ল' কৰা নাই, আপুনি মোৰ পেজত প্ৰথমবাৰলৈ আহিছে, নিশ্চয় ফ'ল' কৰিব। সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু সন্ধিয়াৰ শুভেচ্ছা জনাই আজি মই মোৰ কবিতাৰ পাঠৰ শিতানটি ইমানতে সামৰণি মাৰিছোঁ।